Hello students, welcome back to our YouTube channel HS Study Assam 07 যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HSLC ফেল কৰিছা আজিৰ এই ভিডিওটো সম্পূৰ্ণ সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়া তোমালোকে কি ভাবি আছা যে কম্পাৰ্টমেণ্টেল পৰীক্ষা কেনেকৈ দিবা আজিৰ এই ভিডিওটো সম্পূৰ্ণ আলোচনা কৰিম তোমালোকক লৈ তো ফাৰ্স্ট অফ অল তোমালোকে HSLC সম্পূৰ্ণ আৰু গুৰুত্বপূৰ্ণ তথ্য জনাম এই ভিডিওটো শেষলৈ চাই থাকিবা কিয়নো ইয়াত তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা তো ফাৰ্স্ট অফ অল HSLC পৰীক্ষাত ফেল কৰা মানে জীৱনৰ শেষ নহয় এইটো কেৱল এটা অস্থায়ী বাধা বহুতো সফল ব্যক্তি জীৱনত কেতিয়াবা বিফল হৈছিল কিন্তু তেওঁলোকে পুনৰ চেষ্টা কৰি সফলতা লাভ কৰিছিল হেহে ছাত্ৰ ছাত্ৰীসকল হতাশ নহবা আত্মবিশ্বাস বজাই ৰাখিবা আৰু আগবাঢ়ি যাবা এতিয়া ছাত্ৰ ছাত্ৰীসকল আশা জানো যে কম্পাৰ্টমেণ্ট পৰীক্ষা কি কম্পাৰ্টমেণ্ট পৰীক্ষা হৈছে সেই সকল ছাত্ৰ ছাত্ৰীৰ এক সুবৰ্ণ সুযোগ যিসকল HSLC পৰীক্ষাত এটা বা দুটা বিষয়ত ফেল কৰে তেওঁলোকে কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে কিন্তু যদি অধিক বিষয়ত ফেল কৰে তেন্তে পিছৰ বছৰত পুনৰ HSLC পৰীক্ষা দিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে সঠিক তথ্য জানিবলৈ নিজৰ বিদ্যালয়ৰ সেৱা অফিচিয়েল জাননী অনুসৰণ কৰিব লাগিব বা নিজৰ বিদ্যালয়ৰ সৈতে যোগাযোগ ৰাখিবা আৰু কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া সাধাৰণতে অনলাইন মাধ্যমে সম্পন্ন হয় আবেদন কৰাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ সহায় ল'ব পাৰে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিটো বিষয়ত ফেল কৰিছা সেই বিষয়ত অধিক মনোযোগ দিবা শিক্ষয়িত্ৰীৰ ওচৰত সহায় ল'বা আৰু মক টেষ্টৰ প্ৰস্তুতি কিছুমান মূল্যায়ন কৰি নিবলৈ মক টেষ্ট দিবা আত্মবিশ্বাস বজাই ৰাখিবা আৰু যদি ছাত্ৰ ছাত্ৰী কম্পাৰ্টমেণ্ট পৰীক্ষাৰ বাবে যোগ্য নহয় তেন্তে তেওঁলোক পিছৰ বছৰত পুনৰ HSLC পৰীক্ষা দিব পাৰে তো আজিৰ ভিডিঅ'লৈ এইখিনি থেংক ইউ